আমি সমূহ আখতীয়াবাসী আজি আনুষ্ঠানিকভাৱে গৰু বিহু পালন কৰোঁ। এই গৰু বিহুটো নিশ্চয় মানে আমাৰ 7 বিহুৰ ভিতৰত প্ৰথম দিনীয়া কাৰ্যসূচী আমি গৰু বিহু বুলি কৈছোঁ। বা গৰু মানে মানৱ সভ্যতাৰ মানে আগবঢ়াই নিয়া গৰুৱে প্ৰথম বুলি আমি জানিব পাৰোঁ। যিহেতু গৰু নহ'লে আমাৰ অতীতত মানে নাছিলে। এটা বাক্য আছে, যাৰ নাই গৰুত সি সবাতোত গৰু, যাৰ নাই বা তাৰ নাই হাঁহ বুলি এনে কথাষাৰ আছিলে। বৰ্তমান এতিয়া গৰু নাইকিয়া হৈছে, তথাপিতো আমি আশাপতীয়া গাঁৱৰ যি ঘৰ মানুহ আমাৰ গৰু আছে আনি পেলাই এই আশাপতীয়া গাঁৱৰ চৰকাৰী পুখুৰীতে আমি যি গৰু বিহু এই আনুষ্ঠানিকভাৱে গা ধুৱাই পালন কৰিলোঁ। ইয়াতে আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে সহযোগ কৰিলে। ৰাজহুৱা বিহু আজি গধূলিৰ পৰা আৰম্ভ কৰা হ'ব। আজি বহাগৰ আৰু চ'তৰ দুমাহী, এই দুমাহী আমাৰ বহাগৰ 7 বিহু বুলি কয়। প্ৰথম বিহু দিনাখনেই গৰু বিহু। সেই গৰু বিহুৰ দিনাখন আমি আশাপতীয়া গাঁৱৰ সমূহ ৰাইজে একত্ৰিত হৈ এই গৰুক গা ধোৱাৰ পৰম্পৰা আমি কৰোঁ। ৰাজহুৱা চৰকাৰী পুখুৰী আছে, ইয়ালৈ আনো, ইয়াতে গৰুবিলাকক গা ধোৱা হয় আৰু গৰুক লাও খা, বেঙেনা খা, থেকেৰা খা এনেধৰণে এই দ্ৰব্য বস্তুবিলাক দিয়া হয়। তাৰপৰা মাখিয়তী আৰু দীঘলতি পাতেৰে গৰুক কোবোৱা হয় যাতে সিহঁতি ভালে থাকে, আৰু এটা আশীৰ্বাদ দিয়া হয় যে গৰুক মাৰে সৰু বাপে সৰু তই হবি বৰ বৰ গৰু, আগলৈ যাতে গৰুৰ এই হেৰিটো থাকে, গৰু সঁচবিলাক, সেইটো কাৰণে এই নীতিখিনি আমি পালন কৰা হয়। ধন্যবাদ। এচাই নলবি। মোনাটোত বগা লগত গৰু আনিছেগে, সেইটো নহয় লগৰ গৰু আনিব যাব নোৱাৰে কেতিয়া। মই ঢোল বজাই থাকিলে বজাব কোনে? ৰিপৰ্টাৰ লাইভ।